হেল্ল' গাইজ, ৰং টিভি সম্প্ৰচাৰিত বকুল ধাৰাবাহিকখনৰ আজিখনতে চাবলৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। যদি আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ। ধাৰাবাহিকখনৰ আজিৰ খণ্ডত আপোনালোকে দেখিবলৈ পাব যে দেউতাকে লাহে লাহে চকু মেলি সুস্থ অনুভৱ কৰিব। অদিতিয়ে তেওঁক ঔষধ পাতি আৰু পানী খুৱাই সুশ্ৰদ্ধা কৰি থাকিব আৰু তেতিয়া মাকে অদিতিক ক'ব যে অদিতি, আজি যদি সময়মতে তুমি সহায় নকৰিলেহেঁতেন তেন্তে কি যে হ'লহেঁতেন ভাবিবই নোৱাৰো। তুমিয়েই আমাৰ পৰিয়ালটোক বিপদৰ পৰা ৰক্ষা কৰিলা। তেতিয়া অদিতিয়ে মাকক ক'ব যে মা, এইখন ঘৰৰ প্ৰতিটো মানুহে মোৰ আপোনজনক বচোৱাটো মোৰ দায়িত্ব। ইয়াত ধন্যবাদৰ কি প্ৰয়োজন? দেউতাকৰ অদিতিৰ প্ৰতি তেওঁৰ মনৰ ক্ষোভ আৰু ভুল বুজাবুজি কমি আহি কৃতজ্ঞতা প্ৰকাশ পাব। ধাৰাবাহিকখনৰ আনটো খণ্ডত আপোনালোকে দেখিবলৈ পাব দেউতাক সুস্থ হৈ উঠা আৰু অদিতিৰ প্ৰশংসা দেখি মন্দিৰা আৰু চন্দনে অতিমাত্ৰা অসন্তুষ্ট হৈ পৰিব আৰু তেতিয়া মন্দিৰাই চন্দন আৰু খুৰীয়েকক ক'ব যে মই ভাবিছিলো বুঢ়া আঁতৰি গ'লেই সকলো সম্পত্তি আৰু এই ঘৰখন আমাৰ নিয়ন্ত্ৰণলৈ আহিব, কিন্তু এই অদিতিজনীয়ে শেষ মুহূৰ্তত সকলো খেল ওলট পালট কৰি দিলে। আৰু তেতিয়া খুৰীয়েকজনে ক'ব যে ৰবা, ইমান সহজে হাৰ মানিলে নহ'ব। বুঢ়াৰ মনত অদিতিৰ প্ৰতি বিশ্বাস যিমানেই বাঢ়িব আমাৰ বিপদ সিমানেই হ'ব। এইবাৰ অদিতিক দেউতাকৰ চকুত এনেদৰে তল নমাব লাগিব যাতে কোনেও তাইক বিশ্বাস নকৰে। এতিয়া বাৰু মন্দিৰা আৰু খুৰীয়েকে অদিতিৰ প্ৰতি কি ষড়যন্ত্ৰ ৰচিব দেখিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। আনফালে আকৌ দেখিবলৈ পাব আদিয়ে অদিতিক ক'ব যে অদিতি, দেউতাক সুস্থ কৰি তুলি ঘৰখনত শান্তি উভতাই আনিছা, কিন্তু আশ্ৰমৰ মাটি আৰু আমাৰ বিৰুদ্ধে চলি থকা ষড়যন্ত্ৰবোৰৰ কি হ'ব? আৰু তেতিয়া অদিতিয়ে আদিক ক'ব যে দেউতা সম্পূৰ্ণ সুস্থ হোৱাৰ পাছত তেওঁক সকলো সত্য কম। আচলতে কোনে ঘৰখন ধ্বংস কৰিব বিচাৰিছে আৰু কোনে আশ্ৰমৰ অনিষ্ট সাধন কৰিছে সেই সকলোৰে মুখা দেউতাৰ আগত মই খুলি দেখুৱাম। এতিয়া বাৰু অদিতিয়ে এই ষড়যন্ত্ৰবোৰৰ আঁৰৰ কথা দেউতাকৰ আগত কেনেদৰে প্ৰকাশ কৰিব জানিবলৈ পাব ধাৰাবাহিকখনৰ আজিৰ খণ্ডটিত। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেন্তে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।